মই আহি পিনি মই এবাৰ লগ কৰিম বুলি ভাবিছোঁ এইটো যাতে প্ৰগ্ৰামটো ঠিক কৰি দিয়ে যদি এবাৰ মানে মেডেলটো যদি টাচ কৰে মোৰ আগতে এটা মানে সপোন আছিলে যেতিয়া মই অলিম্পিকৰ মেডেলটো দেখিছিলোঁ এবাৰ হ'লেও টাচ কৰি চাবৰ মোৰ বহুত মন আছিলে মই এতিয়া ভাবোঁ চাগে সৰু ল'ৰা ছোৱালীখিনিৰো চাগে সেইটো যদি টাচ কৰি চায় সেই ফিলটো মনৰ পৰা আহিব সেইটো কাৰণে মই এবাৰ একো নকওঁ বুলি কোৱা ছোৱালীজনীয়ে বহুত কথাই কৈ পেলালে মাত্ৰ দুটামান শাৰীৰ জৰিয়তে আৰু এইখিনিতে মই এটা কথা জনাব বিচাৰোঁ যে লাভলিনাৰ যিদিনা খেল আছিল তাৰ আগদিনা আমি সকলোৱে এটা প্ৰাৰ্থনা অনুষ্ঠান কৰিছিলোঁ সেই অনুষ্ঠানটোত এজনী সৰু ছোৱালী লগ পাইছিলোঁ মই ওলাই আহিছিলোঁ ওলাই আহোঁতে ছোৱালীজনীয়ে কৈছিল মই বক্সাৰ হ'ম মই লাভলিনা হ'ম আমাক আৰু বহুত লাভলিনা লাগে বহুত লাভলিনা তোমাৰ পৰা আৰু লাভলিনা ইনস্পায়াৰ হওক তুমি যেনেকৈ ইনস্পায়াৰ কৰিছা তেনেকৈ আৰু বহুত চুকে কোণে থকা প্ৰতিভা ইনস্পায়াৰ হৈ ওলাই আহক আৰু এই কথাখিনি জানিবৰ বাবে এতিয়া আমাৰ মাজত প্ৰণয় দা আছে আসাম অলিম্পিক এছ'চিয়েশ্যনৰ কোৰ কমিটি মেম্বাৰ প্ৰণয় দাই লাভলিনাৰ লগত বাৰ্তালাপ কৰিব আৰু আমাৰ মৰমৰ ছোৱালীজনী যাতে সদায় এনেকৈয়ে থাকে ভগৱানে আৰু বহুত দিয়ক শুভকামনা আৰু আশীৰ্বাদেৰে অসমবাসীয়ে তোমাক উপচাই পেলাইছে জিলিকি থাকা ধন্যবাদ অমৃতা খুব বিশেষ দেৰি নকৰোঁ অসমৰ ক্ৰীড়া ইতিহাসৰ আটাইতকৈ গৌৰৱোজ্জ্বল আটাইতকৈ সফলতম মুহূৰ্ত দিয়া কন্যাগৰাকী আমাৰ মাজত আছে আমি দেখাত হাঁহিমুখীয়া ছোৱালীজনী আচলতে বজ্ৰকঠোৰ তেওঁৰ মনোবল সেইকাৰণে অলিম্পিকত জিলিকি উঠিছে মই আমাৰ বিশেষ দেৰি নকৰোঁ কাৰণ আমাৰ সময় হাতত কম আছে মই সংবাদ মেল আৰম্ভ কৰিবলৈ আহিছোঁ আমাৰ মাজত আছে ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যনৰ সভাপতি সুবোধমল বৰুৱা মই সুবোধমল বৰুৱাৰ সৈতে আৰম্ভ কৰিম কাৰণ সুবোধমল বৰুৱাই এইবাৰ টকিঅ'ত আছিলে সুবোধমল বৰুৱা প্ৰথম কুৱেশ্যন মল বৰুৱা অভিনন্দন জনাইছোঁ সমূহ সংবাদকৰ্মীৰ তৰফৰ পৰা লাভলিনালৈ মই এটা বিশেষ প্ৰশ্ন কৰিম কাৰণ সেই প্ৰশ্নৰ সৈতে লাভলিনা আৰু মোৰে সম্পৰ্ক আছে আৰু সেইটো হৈছে টকিঅ'ত মানে এনেকুৱা এটা অৱস্থা হৈছিল মানে লাভলিনাই অলিম্পিকতে ক্ষান্ত হৈ গৈছিল অলিম্পিকত ব্ৰঞ্জ পদকতে ক্ষান্ত হৈ গৈছিল এটা ছিষ্টেম এটা আছে যেতিয়া খেল শেষ হয় তাৰপিছত মিক্স জ'নলৈ আহিব লাগে মিক্স জ'নত তেওঁ আহিছিল ময়ো আছিলোঁ বহুত দেশী বিদেশী বহুত সাংবাদিক প্ৰথমতে বিভিন্নজনে কুৱেশ্যন কৰিছে ধৰক ইণ্ডিয়ানসকলে হিন্দীত কৰিছে বিদেশীসকলে ইংৰাজীত কৰিছে এটা সময় আছিল ময়ো অপেক্ষাত আছিলোঁ মই অসমীয়া একমাত্ৰ সাংবাদিক এটা মই হঠাতে কুৱেশ্যন এটা কৰিলোঁ যে তুমি ব্ৰঞ্জ পদকতে ক্ষান্ত হোৱা নেকি তেওঁ ফটককৈ চালে অসমীয়াত কৰিছোঁ কিন্তু দেই সকলোৱে কথা লাগি পেলাই চাইছে যে কি হ'ল কথাটো তাত তেওঁ অলপ সময় ৰৈ পেলাই তেওঁ উত্তৰ দিলে মই 3টা প্ৰশ্ন কৰিলোঁ এই 3টা প্ৰশ্নৰ পিছত মোক বাকীসকলে সুধিছে যিসকল ইণ্ডিয়ান যে তই নিজৰ ভাষাটোৰ কথা কৈ দিলি বোলে মই এতিয়া কৈছোঁ যে তহঁতৰ নাই আমাৰ আছে অসমীয়া এগৰাকী ছোৱালী আছে যিয়ে অসমলৈ সন্মান কঢ়িয়াই আনিছে গতিকে মই ধন্যবাদ দিছোঁ এই যে এটা কথা মই এই প্ৰথম প্ৰশ্নটো যে কৰিলোঁ ব্ৰঞ্জ পদকতে ক্ষান্ত থাকিল তেতিয়া মানে মই অসমীয়াত কোৱাৰ লগে লগে ফ্ৰেকশ্যন অফ এ ছেকেণ্ড তেওঁ ৰৈ গ'ল তাৰপিছত উত্তৰ দিছিল এই যে মুহূৰ্ত অসমীয়াত প্ৰশ্নটো কৰিলে এনেকুৱা অলিম্পিকৰ মঞ্চত সেইটো কেনেকুৱা লাগিছিল মই সেই প্ৰশ্নৰ উত্তৰটো জানিব বিচাৰিছোঁ কাৰণ মই এইটো 7 তাৰিখৰ পৰা আজিলৈ পাক ঘূৰণি খাই আছোঁ যে কি কাৰণ 8 তাৰিখে এটা 8 তাৰিখৰ প্ৰেছ মিট এখন আছিল কিন্তু তেওঁলোকৰ ডিনাৰৰ কাৰণে তেওঁলোকে সেই হেৰিত যাব নোৱাৰে এই প্ৰশ্নৰ উত্তৰটো মই ৰিঙৰ পৰা নামি আহিছিলোঁ বাউটখন জিকি আহিছিলোঁ তাৰ পৰা চবেই বহুত কুৱেশ্যন কৰিছে তাৰ মাজতে অসমীয়াত ছাৰে কুৱেশ্যন কৰিলে প্ৰথমটো মই চক হৈ গ'লোঁ যে অসমীয়াত কোনে সুধিলে তাৰ পৰা মই কথাকেইটাৰ এনচাৰ দিলোঁ আৰু বহুত বেছি ভাল লাগিলে যে টকিঅ' নিচিনা জেগা এডোখৰত মই তেতিয়ালৈকে কোনো অসমীয়া মানুহৰ লগত কথা পাতিবলৈ পোৱা নাছিলোঁ ফোনত অকল ঘৰৰ মানুহৰ লগতে কথা পাতিছিলোঁ ভাল লাগিছিলে বহুত বেছি ভাল লাগিছিলে নিজৰ মানুহ যেন বাহিৰত লগ পাইছোঁ এনেকুৱা লাগিছিলে এইবাৰ প্ৰশ্ন কৰিবলৈ মাতিছোঁ ৰত্নদীপ চৌধুৰী NDTV ৰত্নদীপ सालों में बहुत सारे इंपॉर्टेंट इवेंट्स है कॉमनवेल्थ गेम्स है एशियन गेम्स है और जो लॉन्ग टर्म आपका प्लान रहेगा पेरिस ओलंपिक के लिए तो फॉरवर्ड प्लान आपका क्या है क्या फॉरवर्ड प्लान सोचा है दूसरी बात आपके सेमीफाइनल बाउट के पहले हम आपके गांव में गए थे आपके माताजी से मिले आपके पिताजी से मिले
आपके लिए बहुत चैलेंजिंग एक साल रहा, पर्टिकुलरली कोविड का इशू रहा, फिर आपके माता जी का हेल्थ खराब रहा, तो इमोशनली कितना ओवरकम करना पड़ा उस सिचुएशन को? पहले आपने पूछा कि नेक्स्ट का प्रिपरेशन का, वर्ल्ड चैंपियनशिप और कॉमनवेल्थ गेम्स है, एशियन गेम्स है और फिर पेरिस ओलंपिक है। तो मुझे अभी इस मतलब ओलंपिक में जो सेमीफाइनल मेरा बाउट था, तो उसमें बहुत सारी चीज़ मुझे पता चला कि मुझे कि और किस किस के ऊपर काम करना है, खुद के ऊपर। तो मैं अभी मुझे लगता है कि मैं एक जो अभी 4 इयर्स का सर्कल है, तो इसके लिए मैं एकदम स्टार्टिंग से स्टार्ट करूंगी नया से, कि मैं ये कोशिश करूंगी कि कोई भी मेरे में कमी ना रहे, कि पेरिस ओलंपिक में मैं कोई भी एक्सक्यूज़ ना दे सकूं। और उसके बीच जो कंपटीशन आएंगे उसमें मैं अपने आप को चेक कर पाऊंगी कि मैं कितने तक मैं कर पा रही हूँ, तो इसका होगा। और दूसरा जो इस साल में बहुत प्रॉब्लम्स आई, प्रिपरेशन इतना अच्छे से नहीं हो रहा था, कोविड भी मैं पॉजिटिव भी हुई थी और लॉकडाउन की वजह से घर में भी रही, फिर मम्मी भी बीमार हो गई, तो बहुत सारी प्रॉब्लम्स आई, लेकिन मैं अपना सेल्फ बिलीव नहीं छोड़ा। मैं खुद के ऊपर विश्वास रखती थी कि मैं कर पाऊंगी, और शायद मैं उतना तो नहीं कर पाई, लेकिन मैं एक मेडल इंडिया के लिए ला पाई। थैंक यू, थैंक यू। কালি লাভলীনাই কৈছিলে যে তেওঁ কথা ক'ব নাজানে, তেওঁ খেলিব জানে বক্সিং ৰিঙত, কিন্তু আচলতে যিখিনি কথা কয় খুব মেচিয়ৰ কথা আৰু মানুহৰ অন্তৰ চুই যায়, যোনে শুনে তাইৰ লাভলীনাৰ কথা আমাৰ সকলোৰে অন্তৰ চুই যায়। কালিও তাই বক্সিং ফেডাৰেশ্যনৰ যিটো সম্বৰ্ধনা অনুষ্ঠান উপস্থিত সকলোকে, আমাৰ ক্ৰীড়ামন্ত্ৰী আছিল, তেওঁৰ সম্বন্ধিত সকলোকে তাই খুন্দাই পেলাইছে, চকুপানী সকলোৰে ওলাইছিল তাইৰ কথাই। আৰু এতিয়া মই মাতিছো বিদ্যুৎ কলিতা, অসমীয়া প্ৰতিনিধি। হাতখন লাগিব যোনজন সাংবাদিক মই নাম ক'ম, বিদ্যুৎ কলিতা, অসমীয়া প্ৰতিনিধি। কংগ্ৰেচুলেশ্যন লাভলীনা, যিটো সুধিম বুলি ভাবি আছিলোঁ অলমষ্ট পালোৱে, সেইটো কুৱেশ্যনটোৰ এনচাৰ পাইছোৱে বাৰু। তথাপি মই যে পদক পোৱাৰ যিদিনা নিশ্চিত হৈছিল, পদক পোৱাৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে আগৰ লাভলীনা আৰু পদক পোৱাৰ পিছৰ লাভলীনাৰ মাজত পাৰ্থক্যটো কি আছে? মই একে আছো, খালি মোক মানুহে পদক এটা লৈ আহিছো কাৰণে বহুত মৰম কৰিছে, কাৰণ বহুতে বহুত আশা কৰি আছিলে। মই নিজকে লাকি বুলি ভাবিছো যে মই এইটো মই অপৰচুনিটি পালো, যে মই আমাৰ অসমৰ কাৰণে, আমাৰ দেশৰ কাৰণে মই কিবা এটা কৰিব পাৰিলো। মই যাতে সকলোৰে যিখিনি মোৰ কাৰণে মৰম চেনে, মোৰ ওপৰত আশা কৰিছে মই কৰিব পাৰিম বুলি ভাবিছে, সেইখিনি যাতে মই আগলৈও বজাই ৰাখিব পাৰো, সেইটোৱে মই চেষ্টা কৰিম। মই একেই আছো, মই ভাবো। লাভলীনাই মাটিৰ লগত আছে আচলতে, ডাউন টু আৰ্থ বুলি যিটো কোৱা হয়। আৰু কালিও তাই লাভলীনাই কৈছে যে তাইক স্পেচিয়েল ট্ৰিটমেণ্ট নালাগে, আপোনালোকৰ মাজৰ হিচাপে ট্ৰিট কৰক। ইয়াৰ যি চকীখন দিওঁতে আপত্তি কৰিছে যে এইখন চকীত মোক কিয় দিছে বেলেগে বহিবলৈ, গতিকে লাভলীনা তেনেকৈ আছে। মই ভাবোঁ যে পদক পোৱাৰ পিছত লাভলীনাৰ খুব বিশেষ সলনি হোৱা নাই। মই মাতিব খুজিছোঁ জয়ন্ত কুমাৰ দাস, DY365। জয়ন্ত, হাতখন আহিবলৈ। জয়ন্ত, শুভেচ্ছা জনালোঁ লাভলীনা। এটা বিশেষ প্ৰশ্ন মই বহু দিনৰ পৰা ভাবি আছোঁ, তাৰমানে তোমাৰ অলিম্পিক যোৱাৰ পিছৰ পৰা গুৱাহাটীৰ ছাইত এগৰাকী প্ৰশিক্ষক আছে, গীতা চানু, তুমিও হয়তো পাইছা, কিন্তু এতিয়া তেওঁ ছাইত নাই, তেওঁ এতিয়া ডিৰেক্টৰ স্পৰ্টছত আছে, কিন্তু তেওঁৰ চাকৰিটো এতিয়াও মানে পাৰ্মানেণ্ট হোৱা নাই, বছৰৰ মূৰত তেওঁ দৰমহা পায়। তেওঁ খুব দুখ কৰিছে এই ক্ষেত্ৰত যে মই কিবা এটা এই পাব লাগে। 2003 চনৰ পৰা তেওঁ কাম কৰি আছে, তেওঁক তুমি কেনেধৰণে আগুৱাই নিয়াৰ কথা ভাবিবা, তেওঁক কেনেধৰণে তুমি সান্তনা দিবা, কি ক'বা তেওঁক? গীতা মেমৰ লগত ময়ো বহুত বছৰৰ পৰা তেওঁৰ লগত হয়, মই তেওঁৰ লগত প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁৰ লগতে মই বহুত কম্পিটিশ্যন খেলিব গৈছোঁ। মেমৰ কিছুমান শিকোৱাও মোৰ বহুত পচন্দ হয়, আৰু আমাৰ অসমৰ কাৰণে মেমে বহুতখিনি কৰিছে। তেওঁ মণিপুৰৰ হয়, কিন্তু তথাপিও অসমতে থাকি অসমৰ প্লেয়াৰ্ছ উলিয়াবৰ কাৰণেই চেষ্টা কৰিছে। তেওঁৰ আণ্ডাৰত বহুতখিনি প্লেয়াৰ ওলালে, যিমানখিনি ইণ্টাৰনেশ্যনেল বক্সাৰ আমাৰ বক্সিঙৰ আছিলে, তেওঁৰ আণ্ডাৰতে আছিলে, আৰু তেওঁ বহুতখিনি কৰিলে। মই ভাবোঁ যে তেওঁ যদি চাকৰিটো পাৰ্মানেণ্ট হয় বহুত বেছি ভাল হ'ব। তেওঁ আমাৰ অসমৰ কাৰণে বহুতখিনি অৱদান আছে, আমাৰো দায়িত্ব হয় যে তেওঁক এটা
তেওঁৰ যোনখিনি স্বীকৃতি দিয়ক। স্বীকৃতি দিয়াটো হয়। ঠিক আছে, আমাৰ মাজত ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী বৰ্তমান আছে, আমি আশা কৰিম লাভলীনাৰ এই আবেদন তেখেতে শুনিব। আৰু এটা কথা মই ধন্যবাদ এই চেগতে দিছোঁ যে মোৰ এটা শ্ব'ত বিমল বৰা ডাঙৰীয়া আছিলে, তেতিয়া মই পদুম বড়ো যিজনে লাভলীনা প্ৰথম ইয়াত চিনাক্ত কৰিছিলে তাইক সৰু পথাৰত গৈ, সেই পদুম বড়োক মই কৈছিলোঁ যে তেওঁক আপুনি পুৰস্কৃত কৰিব লাগে। অকল পদুম বড়োকে নহয়, 4জন কোচক অসম চৰকাৰে পুৰস্কৃত কৰিলে। আচলতে তেওঁলোক ধন্যবাদ, বহুত ধন্যবাদ আপোনালোকক। মই এতিয়া ববিতা গগৈ, প্ৰাগ নিউজ। ববিতা হাতখন দাঙিবলৈ। এই সফলতাৰ পথত বহু প্ৰত্যাহ্বানৰ তুমি সন্মুখীন হৈছা, এনেকুৱা এটা প্ৰত্যাহ্বান যিটো তোমাৰ অন্তৰত চুই গৈছে, অন্তৰত ঠাচ বহি গৈছে, কিবা এটা ক'ব বিচাৰিবা এনেকুৱা প্ৰত্যাহ্বান? বহুতখিনি এনেকুৱা সময় আহিছিলে আৰু মই এনেও বেছি ইম'চনেল অলপ, এইটো কাৰণে কথা কওঁতে মোৰ চকু পানী ওলায়। এনেকুৱা বহুত এনেকুৱা টাইম গ'ল, কিন্তু মই ভাবিছিলোঁ যে কিবা এটা ডাঙৰ পাবৰ কাৰণে সৰু সুৰা এইবোৰ বস্তু আহিয়ে থাকিব। মোৰ লক্ষ্যটো অকল অলিম্পিক ৰাখিব লাগে, মই সেইটোৰ ওপৰতে মই বেছি ধ্যান দিছিলোঁ। এইখিনি বস্তু হৈছিলেতো মই আকৌ মনত পেলাই নাথাকোঁ যাতে মোক আকৌ সেইখিনিয়ে আকৌ দুখ লগুৱাই। ছোৱালীজনীক আচলতে এটা পোকে কামুৰিছিলে সৰুতে, যে কিবা এটা কৰিব লাগে। তাৰ কাৰণে মুৱাই ঠাই খেলিছিলে, থাংটা খেলিছিলে, কিক বক্সিং খেলিছিলে, শেষত বক্সিঙত আহিলে। কিবা এটা কৰাৰ যিটো দুৰ্দমনীয় যিটো হেঁপাহ, সেই হেঁপাহৰ তাৰণাত গৈ আজি অলিম্পিকৰ পদিয়ামত জিলিকি উঠিল ছোৱালীজনী। ধীৰাজ হাজৰিকা, প্ৰতিদিন টাইম। প্ৰথমে তোমাক অভিনন্দন জনাইছোঁ। আমি তোমাৰ দুখন বাউট আমি চাইছিলোঁ, কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেল। আমি যদি তুলনা কৰোঁ দুখন বাউটৰ কথা, তেতিয়াহ'লে তোমাৰ বাবে প্ৰত্যাহ্বান কোনখনত বেছি আছিল? আমি কোৱাৰ্টাৰ ফাইনেলখনত দেখিছোঁ আৰু ছেমি ফাইনেলখনতো যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। কেনেধৰণে আগবাঢ়িছিলা বা কিমান প্ৰত্যাহ্বান আছিল তোমাৰ কাৰণে? অলিম্পিকত গৈ প্ৰতিখন গেমেই বহুত বেছি মানে বহুত বেছিয়ে টাফ হয় বুলি আমি ভাবোঁ, কাৰণ গোটেই দেশখনৰ যোনজন প্লেয়াৰ আহে তেওঁ অলিম্পিক বুলিয়ে গোটেই 4-5 বছৰ ট্ৰেইনিং কৰি আহে। তেনেহ'লে প্ৰতিজন বক্সাৰে মোৰ কাৰণে টাফ আছিলে, কিন্তু মোৰ ওপৰত নিজৰ ওপৰত বিশ্বাস আছিলে যে মই গ'ল্ড মেডেলেই ল'ম। মোৰ যোনজনী ছোৱালীৰ লগত মই ছেমি ফাইনেল খেলিছিলোঁ, কোৱাৰ্টাৰ ফাইনেল খেলিছিলোঁ, তেওঁৰ লগত মই 4 বাৰ হাৰিছিলোঁ। তেওঁৰ কাৰণে মোৰ মেণ্টেলি অলপ ষ্ট্ৰেছ আছিলে, কিন্তু মই ভাবিছিলোঁ যে এইবাৰ মই নিজকে প্ৰুভ কৰিব লাগিব। আৰু ছেমি ফাইনেলত যোনজনী ছোৱালীৰ লগত আছিলে তাইৰ লগতো সিমানেই, প্ৰতিখন বাউটেই মোৰ কাৰণে বহুতেই বেছি টাফ আছিলে আৰু মই সেইটো কথা গমো পাইছিলোঁ যে হ'ব বুলিও। ছেমি ফাইনেলখনো তেনেদৰে টাফেই আছিলে, কিন্তু মই ভাবোঁ যে তাইক মই মাৰিব নোৱাৰাকৈ নহয়, মই নিশ্চয় তাইক মাৰিব পাৰিম, কাৰণ মোৰ নিজৰ কম্পিটিশ্যন মোৰ নিজৰ লগতহে। মই তাইৰ লগত হাৰি তাইৰ কাৰণে মোৰ বেয়া পাম এনেকুৱা একো নাই, কাৰণ তাই মোৰ ভুলখিনি দেখাই দিছে। মই আৰু বেছি ষ্ট্ৰং হ'ব লাগিব, মইতো বুজি পাইছোঁ। বঢ়িয়া, সুন্দৰ। নিজৰ লগত ফাইট কৰিছে সদায়, সেইকাৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। দীপাংকৰ কলিতা, দ্য নিউজ প্লাছ। দীপাংকৰ। হেল্ল', ঠিক আছে। লাভলীনা, প্ৰথমে আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু ইমানখিনি আপুনি সফলতা অৰ্জন কৰি আনিলে। আপুনি অলিম্পিকলৈ কোৱালিফাই হোৱাৰ পৰা বৰ্তমানৰ ঘূৰি অহালৈকে আপোনাক লৈ যথেষ্ট চৰ্চা হৈছে, আপোনাৰ বিষয়ে বহুখিনি কথা জানিব বিচাৰিছে। মোৰ দুটা প্ৰশ্ন আছিলে, সৰু প্ৰশ্নকেইটা হৈছে যে আপোনাৰ হবি কি, আৰু আপুনি কি কিতাপ পঢ়ি ভাল পায়, মই সেইটো জানিব বিচাৰিছিলোঁ। হবি আৰু কি আছে বক্সিঙৰ বাহিৰে? কিবা অন্য হবি আছে নেকি? হবি এনেই গান শুনি মই ভাল পাওঁ, বাকী যি মন যায় তাকে কৰোঁ। মই এনেকুৱাকৈ হবি বুলি কিবা এটা বস্তুৰ ওপৰতে হেৰি নকৰোঁ। কিতাপ পঢ়াৰ কথা কৈছে? কিতাপো পঢ়োঁ, কিন্তু চবেই গমেই পাইছোঁ যে পঢ়াটো বৰ ভাল নহয়। কিন্তু লাভলীনা এখন মোৰ কিতাপ পঢ়ি পেলাই মোক কেইবাদিনো ফোন কৰিলে, মই কওঁ নহয় হিমালয়ৰ শিখৰ একনেৰে বুলি। আমি এটা ফৰেইন টিমৰ লগত মই গৈছিলোঁ কিস্তোৱাৰ হিমালয়। সেইখন কিতাপৰ কাহিনীবিলাক পঢ়ি মোক বহুত দিন ফোন কৰিছিলে লাভলীনাই। এই কিতাপখনৰ কাহিনী মোক সুধিছিলে যে ঠক্কৰলালক আপুনি লগ পাইছে নাই, এই কেৰেক্টাৰবিলাকক। কিন্তু কিতাপখন পঢ়িছিল বুলি মোক লাভলীনাই মোক কৈছিলে, কিবা এটা কাহিনী কৰিছিল মোক লাভলীনাই। এতিয়া কিতাপ পঢ়াৰ সময় পোৱা নাই? সময় নাই। ঠিক আছে, মই আৰ.জে. প্ৰীতি, আৰ.জে. দানি, ৰেডিঅ' গপচপ। প্ৰথমতে অভিনন্দন লাভলীনা। থেংক ইউ। আৰু তুমি গান শুনো বুলি ক'লা, যিহেতু আমি ৰেডিঅ', গতিকে মই এইখিনিতে অকণমান ফালৰি কাটি যদি গানৰ কথা সুধোঁ তোমাক, ৰেডিঅ' যিহেতু তুমি নিশ্চয়কৈ কোচিঙত আছিলা, ট্ৰেইনিঙত আছিলা, অসমৰ বহুত বস্তু মিছ কৰিছা। অসমৰ বিহু মিছ কৰিছিলা নেকি? যোৱা বছৰটো বাৰু হোৱাই নাই ক'ভিডৰ কাৰণে। বিহু মিছ কৰোঁ,
কাৰণ অসম বুলি ক'লে প্ৰথমে বিহুটোৱে মোৰ মনলৈ আহে সৰুৰ পৰা যেনেকৈ আমি হুঁচৰি গাবৰ কাৰণে গৈছিলোঁ বিহুৰ টাইমত সেইকেইদিন মানে মনৰ যেনেদৰে আমি উৎফুল্লিত হৈ আছিলোঁ সেই সময়খিনি মনত পৰে কাৰণ এতিয়া বহুত বছৰ হ'ল বিহু পায়ে পোৱা নাই কেতিয়াবা আহিলেও সেই এদিনৰ কাৰণে বিহু যেন নালাগে এদিনৰ কাৰণে আহি পিনি গুচি যোৱা হয় সেই বিহুৰ ডান্স সকলোৱে আহি পিনি ঘৰত হুঁচৰি মাৰে সেই সকলোখিনি বহুত মনত পৰে ট্ৰেইনিঙত কেতিয়াবা নচা হৈছিলে নেকি অলপ হয় আমাৰ যোনো কেতিয়াবা ফাংচন চাংচন হ'লেও আৰু বিহুৰ কেতিয়াবা আমি ডান্স কৰোঁ অ'কে আকৌ এবাৰ তোমালৈ অভিনন্দন ধন্যবাদ RJ পল্লৱী ৰেডিঅ' মিৰ্চি হেল্ল' লাভলিনা কংগ্ৰেচুলেশ্যনছ মই RJ পল্লৱী ৰেডিঅ' মিৰ্চিৰ পৰা মই জাষ্ট এটা চিম্পল কুৱেশ্যন মানে সুধিব বিচাৰিছোঁ এতিয়া স্পৰ্টছ আৰু স্পৰ্টছমেন আমাৰ দেশৰ কাৰণে কিমান সুনাম কৰি আছে এণ্ড উই আৰ ছ' প্ৰাউড অফ দেম এণ্ড ইউ পিপল আৰু কিন্তু স্পৰ্টছ এতিয়াও আমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিয়ে হৈ আছে চ' ডোণ্ট ইউ থিংক এইটো হাই টাইম হয় যে স্পৰ্টছটো আমাৰ মেইন ষ্ট্ৰীম ষ্টাডিজৰ নিচিনা হৈ যাব লাগে মই এই কথাটোৰ মই আমি নিজেও চিন্তা কৰোঁ যে আমাৰ ইণ্ডিয়াত কিয় মেডেল ইমান কম আহে আৰু বাকী কাণ্ট্ৰিখিনিত কিয় ইমান বেছি মেডেল আহে আমাৰ ইণ্ডিয়াত কিছুমান প্ৰব্লেম আছে যেনেকৈ স্পৰ্টছৰ বিষয়ে এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ বিষয়ে একো নলেজেই নাপায় খেলি গৈ থাকে কিন্তু কি খেলিব লাগে কেনেদৰে ট্ৰেইনিং কৰিব লাগে তাৰ বিষয়ে একো ভালদৰে নাজানে কোচ বহুত আছে খেলি খেলিহে কোচিঙৰ বিষয়ে জানি গৈছেগৈ কিন্তু বাহিৰৰ কাণ্ট্ৰিত এনেকৈ থাকে স্পৰ্টছৰ এটা ছাবজেক্ট থাকে কম্পালচৰি ছাবজেক্ট থাকে যে একেবাৰে সৰুৰ পৰাই স্কুলৰ পৰা একেবাৰে গ্ৰেজুৱেশ্যনলৈকে সেই স্পৰ্টছ ছাবজেক্টটো লৈ পিনি তাৰ ওপৰতে গ্ৰেজুৱেশ্যন কৰিব পাৰে তাৰ কাৰণে যোনখিনি স্পৰ্টছ ছায়েন্সখিনি বুজি পায় আৰু স্পৰ্টছ ছায়েন্সৰ সহায়ত আমি কিবা এটা যদি মই পাঞ্চ এটাই মাৰিছোঁ সেই পাঞ্চটো কিমানটো জোৰত লেণ্ড হ'ব কিমানটো জোৰত মই মাৰিব লাগিব আৰু কিমানখিনি মই ট্ৰেইনিং কৰিব লাগিব কিমান ৰিকভাৰী ল'ব লাগিব সেই গোটেইখিনি বস্তু সিহঁতি আগতীয়াকৈ জানি থয় আৰু স্পৰ্টছৰ আমাৰ হাৰ্ডৱৰ্ক বাকী কাণ্ট্ৰিতকৈ আমাৰ ল'ৰা ছোৱালীখিনিয়ে হাৰ্ডৱৰ্ক বহুত বেছি কৰিব পাৰে কিন্তু আমাৰ পেৰেণ্টছখিনিয়ে তেওঁলোকক সেইখিনি ভয় কৰে যে কেৰিয়াৰ কেনেকৈ বনিব কাৰণ একো কাৰ ওপৰত বিশ্বাস কৰিব সেইটোৰ ওপৰত গ্ৰেজুৱেশ্যন ল'বৰ কাৰণেও একো ছিষ্টেম নাই তো যদি এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ এটা ছাবজেক্ট কম্পালচৰি হিচাপে কৰি দিয়া হয় তেনেহ'লে মই ভাবোঁ যে এতিয়া নহ'লেও আৰু 10 বছৰৰ পিছত আমাৰ ইণ্ডিয়াৰ পৰা ইমানেই মেডেলিষ্ট ওলাব যে বাকী কাণ্ট্ৰিখিনিকো বিট কৰিব পাৰিব কাৰণ আমাৰ ইণ্ডিয়াত ইমানেই টেলেণ্ট আছে বঢ়িয়া মই আমাৰ শেষ হ'বলৈ আহিছোঁ খুব বেছি সময় নাই আমাৰ হাতত ৰঞ্জিতা ৰাভা নিউজ টাইম আছাম ৰঞ্জিতা হেল্ল' লাভলিনা তুমি যেনেকৈ আৱেগিক হৈছা এই মুহূৰ্তত মই কিয় নাজানো আজি খুব আৱেগিক হৈছোঁ চাগে মোৰ চকুলো ওলাব আৰু লাহে লাহে তোমাক দেখিছোঁ তোমাৰ চুলি দীঘল আছিলে ধুনীয়াকৈ তুমি সাজিছিলা কাচিছিলা আৰু তুমি মেখেলা চাদৰো পিন্ধিছিলা কিন্তু আমি বাতৰিত পঢ়িবলৈ পাইছিলোঁ তুমি মেখেলা চাদৰ পিন্ধিবলৈ বেয়া পাইছিলা বুলি এতিয়া মোৰ মানে আতি কৰি নোহোৱা হৈছে কুৱেশ্যনটো মানে মই কপি আছোঁ মানুহজনী গম পোৱা কিয় নাজানো মই কৈছোঁ যে মেখেলা চাদৰ পিন্ধি মই বেয়া পোৱা নাছিলোঁ মেখেলা চাদৰ পিন্ধি মোৰ কাৰণে ছুটি হৈছিলে মই সেইটো কাৰণে বেয়া পাইছিলোঁ কাৰণ মোৰ হাইটৰ জোখত মই কোনো চাদৰ মেখেলাই পোৱা নাছিলোঁ কিছুমান ফটো আছে চাগে মোৰ এতিয়াও য'ত মই মেখেলা চাদৰ পিন্ধিছিলোঁ মই বাহঁতৰ লগত কাজিয়া লাগিছিলোঁ যে মোক মেখেলা চাদৰ পিন্ধিবলৈ দে বুলি আৰু যিখিনি সৰু সৰু ল'ৰা ছোৱালীক নেক্সট আহিলে লগ পাম বুলি ভাবিছিলা কেনেধৰণে আগবঢ়াই লৈ যাবা তেওঁলোকক তোমাৰ কিবা প্লানিং আছে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মই প্ৰথমতে সকলোখিনিকে লগ কৰাৰ কথাটো মই কৈছোঁৱেই কাৰণ সিমানটো বয়সত যদি এটা সপোন এটা যদি দেখিব পাৰি সেই মেডেলটো যদি চুব পাৰে তেতিয়াহ'লে নিশ্চয় মনত সেইটো ভাৱ আহি যায় তেতিয়া ডাঙৰ হৈ তেওঁলোকক এইটো ক'বলৈ কোনো নাথাকে যে তই নোৱাৰ কৰিব সেই সৰু বয়সতে যদি সেইটো মনৰ ভাৱ আহি যায় তেনেহ'লে ডাঙৰ হৈ সেই ভাৱটোত কোনো ৰখাব নোৱাৰে তেওঁলোকক নিজৰ মনৰ পৰাই এটা আহিব তেতিয়া নিজে ল'ৰা ছোৱালীখিনি বেছি সোনকালে ওলাই আহিব বিচাৰিব আৰু খেলিব বিচাৰিব কৰিব বিচাৰিব তেওঁলোকক না ক'ব লগা কোনো নাথাকে কাৰণ আমাৰ কালচাৰটোৱে এনেকুৱা যে ভয় খুৱাই মানে তই এইটো কৰিলে এইটো হ'ব তই এনেকৈ থাকিলে এনেকৈ হ'ব সেই বস্তুটো যাতে নাথাকে ল'ৰা ছোৱালীখিনি চব কৰিব পাৰিব কিয় নোৱাৰিবি এই মটিভেশ্যনটো যাতে চবেই দিব লাগে আৰু মই ভাবোঁ সেইটোৰ পৰা বহুত ল'ৰা ছোৱালী ইনকাৰেজ হ'ব হাতত সময় একেবাৰে নাই আৰু অকণমান সময় দিছোঁ 5 মিনিট অভিলাষা কৰিছে অভিলাষা বৰা নিউজ লাইভ অভিলাষা আগলৈ আহা হেল্ল' লাভলিনা বহুত বহুত অভিনন্দন কালি এয়াৰপৰ্টৰ পৰা পাই আছোঁ এতিয়ালৈকে
কংগ্ৰেচুলেশ্যন ছ' মাছ মানে কিমান কি কম ভাষাৰে বুজাব নোৱাৰি কিমান ভাল লাগিছে আপোনাৰ প্ৰতিখন বাউট মেটচ চাইছোঁ ওচৰৰ পৰা চিঞৰিছোঁ মই নিজে প্ৰথম কথা এগৰাকী যুৱতী হিচাপে আন এগৰাকী যুৱতীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ গাৰ্ল পাৱাৰটো যোনটো যিধৰণে আগবঢ়াই দিলে আপুনি আৰু বৰ্তমান যিটো ট্ৰান্সফৰ্মেশ্যন আপুনি আনি দিলে ট্ৰান্সফৰ্মেশ্যন বিগ ট্ৰান্সফৰ্মেশ্যন বুলি ক'ব লাগিব স্পৰ্টছ ক্ষেত্ৰতে হওক বা বিশেষকৈ মহিলা যিধৰণে আগবাঢ়ি আহিলে স্পৰ্টছৰ ক্ষেত্ৰত আকৌ বক্সিঙৰ ক্ষেত্ৰত আপুনি কি কয় এই ক্ষেত্ৰত কাৰণ বিভিন্ন সময়ত ডিফাৰেঞ্চিয়েশ্যন আহি যায় ল'ৰা ছোৱালী তাকো বক্সিঙৰ ক্ষেত্ৰত কি ক'ব আপুনি এইটো ক্ষেত্ৰত মই ভাবোঁ যে মহিলাৰ ক্ষেত্ৰতে এতিয়া যিদৰে আমাৰ অলিম্পিকতো মহিলাই যেনেদৰে প্ৰদৰ্শিতা দেখাইছে তো বহুত ছোৱালীয়ে মটিভেশ্যন পাইছে ছোৱালী কাৰণ ছোৱালীক দবাই ৰাখে আগতে এইটো চিষ্টেম আছিলে এতিয়াও অলপ ভাবে যে ছোৱালী জন্ম হৈছে কি হ'ব কিন্তু তথাপিও বহুত চেঞ্জেছ আহিছে আৰু ছোৱালীয়ে নিজক ভাবে যে মই নোৱাৰো কৰিব মই ছোৱালী মইনো ক'ত পাৰিম সেই বস্তুটো যাতে ছোৱালীৰ মনৰ পৰা ভাবিছোঁ অলপ আঁতৰিছে বুলি কিন্তু মই ভাবোঁ যে সেই বস্তুটো আঁতৰাব লাগে আমি ছোৱালী হয় চব কৰিব পাৰোঁ ল'ৰাই যেনেদৰে চব কৰিব পাৰে আমিও সেনেদৰে চব কৰিব পাৰোঁ সেই বস্তুটো যদি বিশ্বাস আহে তেনেহ'লে নিশ্চয় সৰু ৰিয়েকশ্যন এটা মানে চবেই বিচাৰিছে মানে চবৰে ৰিয়েকশ্যন এইটো অসমবাসী আপুনি যেতিয়া কোৱাৰ্টাৰ ফাইনেলখন জিকিছিলে মানে ছেমি ফাইনেলত সোমাইছে সেইটো সময়ত যোনটো চিঞৰ মানে মোৰ বহুত ভাল লাগে মন পৰি থাকে অকণমান সেই মই আগতে বহুত ভয় কৰি পিনি খেলা নহয় মানে বহুত ষ্ট্ৰেছ লৈ পিনি খেলো কি হ'ব কি নহ'ব এই কথাটো মই বহুত চিন্তা কৰিছিলোঁ হাৰিলে কি হ'ব কিন্তু মই অলিম্পিকত খেলোঁতে সেই ষ্ট্ৰেছটো নাছিলে মই গম পাইছিলোঁ যে চবেই মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে মই বহুত বেছি ভাল খেলিম আৰু ভাবিছিলোঁ যে মই গোটেই 8 বছৰ ট্ৰেইনিং কৰি 8টা কম্পিটিশ্যনে মই মানে যিমান কম্পিটিশ্যন খেলিছোঁ চবতে মই ভয়কৈ খেলিছোঁ মই খেলিম কেতিয়া মই ভাবিছিলোঁ সেইটো ভাবি পিনি আৰু সেই মনৰ পৰা সেই ইমান দিনৰ যিটো লুকুৱাই ৰাখিছিলোঁ ওলাই গৈছিলে আৰু থেংক ইউ ছ' মাছ গীতিমালিকা দূৰদৰ্শন কেন্দ্ৰ DDK গুৱাহাটী গীতিমালিকা দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ লাভলীনা